লেংটা কৰি কোবা ম্যাক্স লেংটা কৰি প্যান্টটো খুলি আৰু সৰু সৰু লৰাৰ কাটিংটো ডাইৰেক্ট ইমানে দম আছে তোন অসমীয়া বুলি পৰিচয় দি থাকা না যে লাচি থেনা বাল হেনা চে হেনা হেল হেনা যিয়ে পৰিচয় দি থাকা তোনাৰ যদি দম আছে তেনেহলে আমাৰ ই ফেলাইবি যদি মই লাংটা হৈ মাৰবা নোৱাৰো মই অসম এৰি গুচি যাম মাক চুদাই অসমীয়া বুলি পৰিচয় দি আছা মাদাৰ যা মাৰ নামানি অসম নাইবি মাক চুদাই নহলে ডাইৰেক্ট লাংটা কৰি কোবাই দিম সৰু বাচ্চা মাক চুদাই আমাৰ ফালে অসমীয়া নাই নেকি মাকসুদাই লাত মালে সব উৰি যাব মাকসুদাই ময়ো এনে কৰিম নেকি আমিও লাচি থেনা কি বাল হেনা লাচি থৈনিক বুলি পৰিচয় দি থাকা মাইকী মানুহ খেদছে কি হব বা তোর মৰি মাইকী মানুহ খেদলাক এই কি কয় চব্জি কাটা আঞ্জা কাটা কুঠাৰি দি আমাৰ মিয়াৰ ঘৰত আহিলে আমাৰ মিয়াৰ মাইকী গিলা কি কৰলাক হয় জানা মাকসুদাই লাচি থেনা বুলি পৰিচয় দি থাকা ডাইৰেক্ট কুরবানি আমার ঘৰত তো থাকেই আমার মিয়ার তিরি এনেকুৱা ডেঞ্জারাস তোর বাচ্চা মাকসুদা আল্লর ঠকরা মিয়া খুঁজি আছা তোহনে মই তো গম পোৱা নাই তোহনে মিয়া খুঁজি আছা তাহলে আগতে কোটি মাল্লাক হৈ তোহন সঁচাকে लासी थेना की बाल है ना कोई मैं तो इबलाक आगोते ना जानू मकसदी ने का उसको क्या बोलता है भोसड़ी के क्या नाम रखा है नाम लोग याद ही नहीं रहता है लासी थेना यार राशि थेना लौड़ा है ना राशि थेना गेला खावा है ना तो होने जे एटू की मिया आपी को ना महिला को तिरी बेलगर तिरी ओ बेलगर तिरी तो न खेचे এটু কি কয় বটি না কটারি দি খেচ্ছে তহনক কি হব তহন আর কিস হৈনিক কৈ থাকা কি লাচি থৈনিক বুলি পৰিচয় দি থাকা তো তোর একটু পার নাকি এটা গেলা খাওয়া লাচি থেনা বুলি পৰিচয় দি থাকা আমাৰ যেটো আমচু পাৰ্টি দেখিছা ভিডিঅ এনেকুৱা ভিডিঅ দেখছা যে মাইকী মানুহ খেদছে হব তোর মৰি যাচোন বাল অসমত থাকবাই নালগে তোন 10 টাকাৰ গেলা খাই কচু গাছৰ লগত ফাঁচি দি মৰি যা মাক চুদাই যা তোর বাপৰ নেকি মাক চুদাই হা আমার নামনি অসমীয়া নাই নেকি তুন তাতে একেলাই অসমীয়া নেকি মাক চুদাই আমার এতে অসমীয়া নাই ইফালে আসুন দম আছে যদি মাক চুদাই আমার বাক্সা ডিস্ট্রিক্ট আমি বাক্সা ডিস্ট্রিক্টর লড়া হয় মাক চুদাই কচু কাটা কাটি মাক চুদাই তুনজাই ইগলা দম দেখাই আসা আমার এতে নচলবো দাদাগিরি মাক খানিককে চুদাই আমার ফালে অসমীয়া নাই নেকি মাক চুদাই লাত মালে সব উৰি যাব মাক চুদাই ময়ো এনে কৰিম নেকি আমিও কি হেৰি হব আমার অসমত ইনকাম আছে নেকি মাক চুদাই তুন 10 টাকা দামি গেলা খাই পৰি থাকি রেন্ডি ছোৱালী তুন সুৰ বাচ্চা নহলে ডাইরেক্ট কাটিম মাক চুদাই হসাকে ডাইরেক্ট কাটি দিম বন্ধ কৰি দিবি সুধীর ভাই মাক চুদাই দম দি আছে ভালো একটা লাগ কিবা কলে মিয়া মাক চুদাই মিয়া তো কি বাল কৰিছে হা মিয়া কি কোটি মারে থাকে নাকি মাক চুদাই কাটিং টু চাই আর মানে কি ভয় লাগে নাকি হা কাটিং টু চাই আর মানে কি হেৰি লাগে নেকি সৌৰ বাচ্চা লাচি থেনা বুলি কি বালৰ দম দি আছে লাচি থেনা নতুনকৈ ওলাই আৰু পক্কিৰ হেনা পেটৰ হেনা বালৰ হেনা তো লাচি থেনা কি বাল চিনাই লাচি থেনা গুণ্ডাগিৰি কৰি থাকবে নেকি গাড়ী লৈ আহি ইভালাবি গুণ্ডাগিৰি করবা কি কয় উজানি বাড়ি কি কয় তোনার যদি দম আছে আমার বিটিসি টাইপি আমার বিটিসি লেংটা কৰি কোবা ম্যাক্স লেংটা কৰি প্যান্টটো খুলি আৰু সৰু সৰু লৰাৰ কাটিংটো ডাইৰেক্ট ইমানে দম আছে তোন অসমীয়া বুলি পৰিচয় দি থাকা না যে লাচি থেনা বাল হেনা চে হেনা হেল হেনা যিয়ে পৰিচয় দি থাকা তোনার যদি দম আছে তেনেহলে আমাৰ ই ফেলাইবি যদি মই লাংটা হৈ কটি মাৰবা নোৱাৰো মই অসম এৰি গুচি যাম মাক চুদাই অসমীয়া বুলি পৰিচয় দি আছা মাদাৰ যা আমাৰ নামানি অসম নাইবি মাক চুদাই নহলে ডাইৰেক্ট লাংটা কৰি কোবাই দিম সৌৰ বাচ্চা মাক চুদাই আজি এনেকৈ বাংলাদেশী মূলৰ কিছুমান মিয়াই আহি অন কেমেৰাত ছচিয়েল মিডিয়াত আহি যে এনেকৈ অসমীয়া জাতিটোক যে গালি গালাজ পাৰিছে অসমীয়া জাতিটোক মাৰি দিম কাটি দিম লেংটা কৰি কোবাম এনেকৈ যে মন্তব্য যে আগবঢ়াব পাৰিছে একমাত্ৰ আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে আমাৰ অসমীয়া কিছুমান বদন আছে নহয় অসমত মিয়াক মানে ছাপোৰ্ট কৰে বাংলাদেশী মূলৰ সন্দেহযুক্ত মিয়াক মানে অসমত মানে থাকিবলৈ ঠাই দিব বিচৰা সেইসকল লোকৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য দিবলৈ সিহঁতে মানে সাহস পাইছে কিছুমান বাংলাদেশী মূলৰ মানুহে যদি প্ৰকৃত অসমীয়া মুছলমান বা খিলঞ্জীয়া মুছলমান হ'লহেঁতেন আজি অসমীয়া জাতিটোক এই দুটা মানুহে মানে এনেকৈ মানে কুকুৰৰ বাচ্চা চোৰৰ বাচ্চা বুলি যে অসমীয়া জাতিটোক কাটি দিম মাৰি দিম এনেকৈ মানে কোৱা সাহস নহ'লে কিন্তু আমাৰ এই অসমীয়া বদন কেইটামান আছে নহয় সেইকেইটাৰ কাৰণে এনেকৈ সাহস পাইছে অসমীয়া জাতিটোক এনেকৈ তুচ্ছ তাচ্ছিল্য কৰি
ইমান বেয়াকৈ মানে গালি গালাজ যে পাৰিব ধৰিছে, সেইসকল লোকৰ, সেই অসমীয়া লোকৰ কাৰণে এনেকৈ সাহস পাইছে। নহ'লে অসমত কেতিয়াও এই সন্দেহযুক্ত মুছলমান মিয়া মানুহে কেতিয়াও সাহস নাপালে হয় আমাৰ কিছুমান অসমীয়াৰ কাৰণে। এই দুটাই বীৰ লাচিত সেনাক মানে ওচৰৰ পৰা পোৱা নাই, সন্মুখৰ পৰা মানে পোৱা নাই, সেইকাৰণে কেমেৰাৰ আগত এনেকৈ আবুল তাবুল বকিছে, অসমীয়া জাতিটোক লৈ গালি গালাজ পাৰিছে, অসমীয়া জাতিটোক কাটি দিম মাৰি দিম বুলি ক'ব পাৰিছে। যেতিয়া বীৰ লাচিত সেনাক ওচৰৰ পৰা পাব, সন্মুখত পাব, তেতিয়া কিন্তু ইহঁতৰ মানে হাৱা হৈ যাব, একোডাল কৰিব নোৱাৰে, মুখৰ পৰা এটা শব্দও উলিয়াব নোৱাৰিব। কিন্তু এতিয়া কেমেৰাৰ আগত এনেকৈ মানে বকিব পাৰিছে, আৰু মানে বেছি ভোকা কুকুৰে মানে কামুৰিব নোৱাৰে, এইটো একদমেই সঁচা কথা। ভুকি থাকক যিমান ভুকে, কিন্তু কামুৰিব নোৱাৰে। মিয়াসকলৰ লগত বিবাহ পাশত আবদ্ধ হৈ আমাৰ যি কৃষ্টি সংস্কৃতি শেষ নকৰে, কাৰণ আমি এই অসমৰে হওঁ, আমি এই অসমতে জীয়াব লাগিব আৰু ইয়াতে মৰিব লাগিব। তেওঁলোকক সোমোৱাৰ লগে লগে, কাৰণ আমাৰ ভুল আমাৰ থলুৱা এজনে কৰিছে, থলুৱা মুছলমান এজনে মিয়া মাইকী মানুহ বিয়া পাতি তেওঁৰ জীয়েকক মিয়ালে বিয়া দি তেওঁলোকে গোটেই পৰিৱেশ নহয় আজি আমাৰ গোটেই সোণাৰী নগৰখনক বিপদৰ সন্মুখীন কৰাইছে। যিটো কাৰণে মই আজি এই মঞ্চত উপস্থিত হৈ সকলোকে আহ্বান জনাইছো, যাতে দ্বিতীয়তে আমাৰ কোনো গৰীয়া মৰীয়া দেশী জলহা খিলঞ্জীয়াসকলে কেতিয়াও মিয়াসকলৰ লগত বিবাহ পাশত আবদ্ধ নহয় আৰু তেওঁলোকক ইয়াত থিতাপি ল'বলৈ যাতে প্ৰশ্ৰয় নিদিয়ে। আমি আপোনাৰ সকলোখিনি মাতিলো, ঠিক আছে, আপুনি তাত ইনফৰ্ম মানিলো। আজি আচলতে এটা বহুত মানে দুখজনক এটা খবৰ হৈছে যে আপোনাৰ এই যে দুগ্ধৰ বুঢ়া দিহিঙীয়া গাঁৱৰ অঞ্চলৰ পৰা এজনী আপোনাৰ 14 বছৰীয়া ছোৱালী নাইকিয়া হৈ গ'ল। তাৰপিছত যেতিয়া গোটেই বস্তুটো পৰ্যালোচনা কৰিলো, আপোনাৰ এজন মিয়া সম্প্ৰদায়ৰ লোকে ইয়াৰ পৰা 14 বছৰীয়া ছোৱালীজনী ইয়াৰ পৰা লৈ গ'ল। আৰু আমি যেতিয়া খবৰ পালো যে গোটেই আপোনাৰ এই মানুহ ঘৰৰ পৰা আচলতে যিখন মানুহ আমি ইয়াত আছো নহয়, গোটেই মানুহ ঘৰৰ পৰা আচলতে গোটেই মিয়া এটাৰ সংসাৰ চলাইছিলে। তেওঁলোকে মিয়া ইয়াত গোটেই এটা ডাঙৰ এটা আপোনাৰ ভাড়াঘৰ ৰাখি পানি তেওঁলোকে ইয়াত এটা ব্যৱসায় চলাইছিলে। আৰু তাৰপিছতে ইয়াৰ পৰা আচলতে তেওঁলোকৰ কোনো ধৰণৰ লিংক নাথাকিব, কাৰণ আমগুৰিৰ নিচিনা জেগাত আপোনাৰ ভিতৰুৱা জেগা হয়, আমগুৰিৰ ভিতৰুৱা জেগা দিহিঙীয়া গাঁও। আপোনাৰ ইয়াত মানে আপোনাৰ কোনো ধৰণৰ আপোনাৰ দুগ্ধ কুকুৱাচা গাঁও, আপোনাৰ ইয়াত কোনো ধৰণৰ মিয়া আপোনাৰ লোৱাৰ আছামৰ পৰা আহি ইয়াত কোনো ধৰণৰ ইয়াত লিংক নাথাকে। কিন্তু এওঁলোকৰ ইয়াত যিসকল আচলতে ভাড়াঘৰ আছিলে, প্ৰায় আপোনাৰ 10টা 15টা আপোনাৰ ভাড়াঘৰ ইয়াত আছিলে। এই ভাড়াঘৰৰ পৰাই আচলতে লিংক এটা লৈ পানি তেওঁলোকে এটা 14 বছৰীয়া ছোৱালী এজনী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল। আমি টাইমছ এটা উদ্যোগ প্ৰকাশ কৰিছো, আৰু এই যিঘৰ ভাড়াঘৰ আচলতে ইয়াত ৰাখিছিলে তেওঁলোকক আইনৰ শাস্তি আপোনাৰ ভাস্কৰ নামৰ এই যিজন মানে আপোনাৰ ব্যৱসায় তেওঁলোক কৰিছিলে। চিধা কথা ক'বলৈ তেওঁ ব্যৱসায় কৰিছিলে। আমি স্পষ্ট কথা কৈছো যে অতি সোনকালে আমাৰ যিজনী ছোৱালী ইয়াৰ পৰা নাইকিয়া হৈ গ'ল, তেওঁক আচলতে ভাস্কৰ নামৰ ব্যক্তিজনে আচলতে উলিয়াই দিব লাগিব। ইয়াৰ অন্যথা কিন্তু আমি যিকোনো প্ৰতিবাদী ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। তেওঁলোকৰ ঘৰত আচলতে আপোনাৰ ONC পাইপৰ দৰে আপোনাৰ ইলিগেলি যিখিনি বস্তু সামগ্ৰী জব্দ হৈছে, তেওঁলোকে ইয়াত ইলিগেল আপোনাৰ ব্যৱসায় ইয়াত কৰি আছিলে মিয়াসকলক লৈ। আমি সেই টাইমছ দাবী জনাইছো অতি শীঘ্ৰে যাতে সমগ্ৰ বিষয়টো
মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ যি গৃহ বিভাগ আছে সকলোৱে যাতে পৰ্যালোচনা কৰক আৰু এই বিষয় যে আমগুৰি নগৰৰ একেবাৰে কাষৰে অতি দূৰত থকা দুবদৰ অঞ্চলৰ কুকুৰাচোৱা গাঁৱত আচলতে আজি আমি শেহতীয়াকৈ জানিবলৈ পালো যে আমগুৰি এই দুবদৰ কুকুৰাচোৱা গাঁৱৰ এগৰাকী প্ৰায় 8ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী আচলতে তেওঁলোকৰ ঘৰৰ কাষতে যি ঘৰ ছোৱালীজনী আছে তেওঁলোকৰ ঘৰৰ কাষতে থকা আচলতে কিছু সাঁচি ব্যৱসায়ী আমাৰ অসমীয়া মানুহে তেওঁলোক আচলতে কিছু মিয়া পুহি ৰাখিছিলে তেওঁলোকৰ নিজৰ ব্যৱসায় বাণিজ্য প্ৰচাৰ কৰিব পাৰে সেই মিয়া এজনে এই কাষৰ 8ম শ্ৰেণীৰ ছাত্ৰী এজনীক পলুৱাই নিবলৈ বুলি প্ৰায় ৰাইজৰ সন্দেহ হৈছে আৰু তাত আমি BLIC তীব্ৰ ধিক্কাৰ জনাইছোঁ আৰু আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ যে বৰ্তমান সময়ত চলি থকা আচলতে লভ জিহাদৰ দৰে যি ঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে এই দুবদৰ কুকুৰাচোৱা গাঁৱতো এই সৰু 8ম শ্ৰেণীৰ ছাত্ৰজনী আচলতে লভ জিহাদৰ বহি দিছে কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান এই যিঘৰ মানুহত আচলতে এই মিয়াসমূহ আচলতে পুহি ৰাখিছিল সেই মানুহৰ আচলতে কংগ্ৰেছী নেতা আচলতে সততে কংগ্ৰেছীসকলে চিঞৰি থাকে যে তেওঁলোকে বাংলাদেশী বিৰোধিতা নকৰে বা বাংলাদেশী বিল থানাতকৈ আদি কৰি কিছুমান সংগঠনে যেতিয়া বাংলাদেশীৰ বিৰুদ্ধে চিঞৰি থাকে তেওঁলোকে কয় যে BLIC থানা এইটো সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিব বিচাৰিছে কিন্তু আমি আজি প্ৰশ্ন কৰিছোঁ কংগ্ৰেছক এই কংগ্ৰেছৰ এই যিজনৰ ঘৰত এই মিয়া পুহি পাই নিজৰ ব্যৱসায় পোহপাল দি আহিছে নিজৰ ব্যৱসায়ক লাভান্বিতৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে তেওঁলোকক প্ৰশ্ন কৰিছোঁ আজি যদি আপোনাৰ ঘৰত যদি মিয়া নুপুহিলেহেঁতেন হয়তো আজি 8ম শ্ৰেণীৰ ছাত্ৰীগৰাকী ইয়াৰ পৰা যাবলগীয়া অৱস্থা নহ'ল।